হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC অসম লোকসেৱা আয়োগৰ শেহতীয়াকৈ কি নতুন নটিফিকেশ্যন আহিছে, লেটেষ্ট আপডেটছ, আৰু লগতে যোনখিনি ৰিক্ৰুইটমেণ্ট হৈ গ'ল সেইখিনিৰ এক্সামছ কেতিয়া হ'ব পাৰে সেইটোৰ ওপৰতো ডিছকাছ কৰিম। যোনখিনি অলৰেডি ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট আহিছে আৰু নতুনকৈ কি এডভাৰটাইজমেণ্ট আহিব পাৰে সেইটোৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাইছিলোঁ বাৰু, মই আপোনালোকক দেখাই দিছোঁ। চ' এই ভিডিঅ'টো, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে যদি নেক্সট দুটা ভিডিঅ'ৰ পাছৰ 3 নম্বৰ ভিডিঅ'টোলৈ যায় তেতিয়াহ'লে আপোনালোকে দেখিব মই এই ভিডিঅ'টো বনাইছিলোঁ, ঠিক আছে, আপকামিং ৰিক্ৰুইটমেণ্টছ 2026-27, আৰু ইয়াতে এইটো মাহৰ পৰা একেবাৰে 31 মাৰ্চ 2027 ভিতৰত কি নটিফিকেশ্যন ওলাব পাৰে সেইটোৰ ওপৰতে ভিডিঅ' বনাইছিলোঁ। আৰু ইয়াতে আপোনালোকে এই ভিডিঅ'টো চালে গম পাব, এই ভিডিঅ'টোৰ থাম্বনেইলটো এইটো হয় আৰু লগতে আপোনালোকে আজিৰ যোনটো ভিডিঅ' আছে তাৰ মাজত দুটা ভিডিঅ' থাকিব, তাৰে 3 নম্বৰ ভিডিঅ'টোত গ'লে মানে এই ভিডিঅ'টো আপোনালোকে পাই যাব, ঠিক আছে। আৰু লগতে এইটো বছৰত মানে কি হয়, যোনখিনি পোষ্ট অলৰেডি মানে চেংচন কৰি থোৱা আছে সেইখিনি নটিফিকেশ্যন পাই থাকিব, কাৰণ এইটো বছৰত বহুতকেইটা এডভাৰটাইজমেণ্ট ওলালে, এতিয়া টোটেল 12টামান এডভাৰটাইজমেণ্ট ওলালে এইটো বছৰত। চ' সেই 12টা ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টৰ অলৰেডি পোষ্ট চেংচন আছিলে, ঠিক আছে। চ' সেইটো কাৰণে এডভাৰটাইজমেণ্ট উলিয়াব পাৰিলে। এতিয়া লাষ্ট এডভাৰটাইজমেণ্টটো হৈ গ'ল ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, ঠিক আছে। চ' ইয়াতে 12টা এডভাৰটাইজমেণ্ট ওলালে আৰু এইটো বছৰ আৰু নেক্সট 5টা-6টা এডভাৰটাইজমেণ্ট আমি এক্সপেক্ট কৰিব পাৰোঁ, এৰাউণ্ড 20টামানৰ ওচৰা-ওচৰি এডভাৰটাইজমেণ্ট আমি এক্সপেক্ট কৰিব পাৰোঁ, যোনকেইটাৰ পোষ্ট বা অলৰেডি চেংচন কৰি থোৱা আছিলে সেইখিনি। আৰু বাকী শেহতীয়াকৈ যোনটো আমাৰ চিফ মিনিষ্টাৰ দেৱে কৈছিলে যে এইটো বছৰ ৰিক্ৰুইটমেণ্ট হয়, সেইটো তেওঁ নেক্সট 2 লাখ চাকৰিৰ কথা কৈছিলে, যোনটো মই অলৰেডি এটা ভিডিঅ'ত ক্লেৰিফিকেশ্যন দিছিলোঁ যে 2026 বা 2031 সময়ছোৱাত নেক্সট 2 লাখ যে চাকৰি ওলাব, তাৰ কাৰণে তেওঁ সেইটো কথা কৈছিলে যে এইটো বছৰত এডভাৰটাইজমেণ্ট ওলাই নেক্সট ইয়েৰ ওলাব, কিন্তু অলৰেডি যোনখিনি চেংচন পোষ্ট আছে সেইখিনিৰ ওপৰত এডভাৰটাইজমেণ্ট ওলাই থাকিব, ঠিক আছে। চ' ইয়াতে যদি লেটেষ্ট আপডেটছ আৰু নটিফিকেশ্যনবিলাকৰ কথা কওঁ তেতিয়াহ'লে, আৰু মই ক'ম যে এইখিনি যোনখিনি এডভাৰটাইজমেণ্ট ওলালে সেইখিনিৰ পচিবল এক্সামৰ পৰীক্ষা কেতিয়া হ'ব পাৰে, চ' সেইখিনিৰ ওপৰত অকণমান কৈ দিম, আপোনালোকে অলপ প্ৰিপেয়াৰ হৈ থকাটো ভাল হ'ব। চ' ইয়াতে শেহতীয়াকৈ ডিষ্ট্ৰিক্ট মিউজিয়াম অফিচাৰৰ পৰীক্ষা হৈ গৈছে, ৱেডনেছডে আছিল চাগে, তাৰে কাৰণে জেনেৰেল ষ্টাডিজৰ ইয়াতে এনচাৰ কিজ ওলাইছে, ঠিক আছে। আৰু কাৰোবাৰ যদি কিবা অবজেকশ্যন থাকে অবজেকশ্যন ছাবমিট কৰিব পাৰিব। আৰু লগতে জুনিয়ৰ মেনেজাৰ আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড APGCL-ৰ ইয়াতে চিলেবাছ দিছে, ঠিক আছে। জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন আৰু চিভিল ইঞ্জিনিয়াৰিং। বাকী ইয়াতে যোনকেইটা ছাবজেক্টছ আছে, যোনকেইটা মানে ক'ৰ ছাবজেক্টছকেইটা যোনকেইটা আছে, ইঞ্জিনিয়াৰিঙৰ যোনকেইটা ব্ৰাঞ্চেছৰ ছাবজেক্ট আছে সেইকেইটাৰ ওপৰত ষ্টাডি মেটেৰিয়েলছ নাপাব, কিন্তু আমি যদি জেনেৰেল ষ্টাডিজৰ চিলেবাছখন খুলি চাওঁ, চ' ইয়াতে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত মোৰ তাত ষ্টাডি মেটেৰিয়েলছ পাই যাব বাৰু, মোৰ তাৰ পৰা ল'ব পাৰিব ষ্টাডি মেটেৰিয়েলছ। আৰু লগতে ইয়াতে মোৰ তাত জেনেৰেল ইংলিছৰ ষ্টাডি মেটেৰিয়েলছখিনি পাই যাব, ঠিক আছে। তাৰপিছত আহি গ'ল আপোনালোকৰ জেনেৰেল এপ্টিটিউড আৰু ইম'চনেল ইণ্টেলিজেঞ্চ। জেনেৰেল এপ্টিটিউডৰ কাৰণে ইয়াতে মোৰ তাত জেনেৰেল এপ্টিটিউড আৰু ৰিজনিঙৰ যোনখিনি দৰকাৰ পৰে সেইখিনিৰ ওপৰত ষ্টাডি মেটেৰিয়েলছ পাই যাব, কিন্তু যোনখিনি ইম'চনেল ইণ্টেলিজেঞ্চ আছে সেইখিনিৰ ষ্টাডি মেটেৰিয়েলছ মই ক'ৰ পৰা যোগাৰ কৰিব পৰা নাই। একচুৱেলি ইয়াতে যোনখিনি বস্তু দিয়া আছে টপিকছবিলাক, আপোনালোকে প্ৰত্যেকটো টপিক মাৰি পেলাই, কাৰণ মই কোনো পাৰ্টিকুলাৰ কিতাপো তেনেকুৱা বিচাৰি পোৱা নাই এই টপিককেইটা একেলগে তাতে সোমাই থকা, ঠিক আছে। চ' সেইটো কাৰণে মই আপোনালোকক এটাই ক'ম, ইম'চনেল ইণ্টেলিজেঞ্চৰ কাৰণে আপোনালোকে ইয়াতে যোনকেইটা টপিক আছে, ছাপ'জ আণ্ডাৰষ্টেণ্ডিং ইম'চনেল ইণ্টেলিজেঞ্চ, পাৰ্চনেলিটি এণ্ড EQ, ঠিক আছে, দ্য এবিলিটি মডেল অফ EI, ঠিক আছে। সেই দ্য এবিলিটি মডেল অফ EI বুলি গুগলত ছাৰ্চ কৰিব, তেতিয়া তাতে যোনখিনি ডেটা আহিব, ইনফৰমেশ্যন আহিব, সেই তেনেকৈ আপোনালোকে এটা টপিক ছাৰ্চ কৰি পেলাই প্ৰিপেৰেশ্যন কৰিব লাগিব। বাকী জেনেৰেল নলেজৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আৰু যোনখিনি দৰকাৰ পৰে সেইখিনি মোৰ তাত পাই যাব ষ্টাডি মেটেৰিয়েলছ। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা লৈ থৈছিলে তেতিয়া জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব, ঠিক আছে। চ' জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউডৰ ওপৰত পাই যাব, খালি ইম'চনেল ইণ্টেলিজেঞ্চটো মোৰ তাত নাপাব। তাৰপিছত আহি গ'ল ৰিচাৰ্চ এছিষ্টেণ্ট লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জেনেৰেল ষ্টাডিজ চিলেবাছ। ইয়াতে ৰিচাৰ্চ এছিষ্টেণ্টৰ অকল এখনেই পেপাৰ থাকিব, জেনেৰেল ষ্টাডিজ। ইয়াতে কোৱান্টিটিভ এপ্টিটিউড, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, লজিকেল ৰিজনিং, এনালিটিকেল এবিলিটি, ইংলিছ লেংগুৱেজ, কম্প্ৰিহেনশ্যন এণ্ড প্ৰিচাইশ্যন, আৰু প্ৰিচাইশ্যন মানে বেলেগ একো নহয়, প্ৰিচাইশ্যন মানে ইংলিছ গ্ৰামাৰকে বুজায়। আৰু লগতে জেনেৰেল ষ্টাডিজৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইণ্ডিয়া এণ্ড আছাম, ইণ্ডিয়ান পলিটি, কনষ্টিটিউশ্যন, ইণ্ডিয়া এণ্ড আছাম ইকনমি, অকণমান গা বেয়া হৈ আছে। চ' এইখিনি আপোনালোকে মোৰ তাত পাই যাব। বাকী লেবাৰ লছখিনি মোৰ তাত নাপাব, কিন্তু বাকীখিনি মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে, আপোনালোকে ল'ব পাৰিব, ঠিক আছে। চ' এইটোৰ ওপৰতো মই এনে ক'ৰ্চবিলাকৰ কথা ভিডিঅ'টোৰ লাষ্টৰ ফালে ক'ম, আপোনালোকে যদি ল'ব বিচাৰিলে ল'ব পাৰিব।
কাৰণ ইয়াতে মই বহুতকেইটা কোৰ্চ মেটেৰিয়েলছৰ কথা কৈছোঁ আপোনালোকে আগতে যদি কিবা লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ JDO আৰু ৰিচাৰ্চ এছিষ্টেণ্টৰ আগতেও কোনোবাই লৈছিলে চ' আগতে লোৱাখিনিয়ে নতুনকৈ নল'লেও হ'ব ঠিক আছে তো ইয়াতে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে মই জাষ্ট কোৰ্চ মেটেৰিয়েলছৰ কথা কৈছোঁ আপোনালোকে লোৱা নোলোৱাটো আপোনালোকৰ নিজৰ চইচৰ ওপৰত কথা নিজে ল'ব বিচাৰিলে ল'ব পাৰিব নহ'লে প্ৰিপেৰেশ্যন কৰিলে কৰিব পাৰিব মোৰ তাত খালী আছে সেইটো কথা কৈছোঁ বাকী ফৰেষ্ট ৰেঞ্জৰ কাৰণে লিষ্ট অফ কেণ্ডিডেটছ ওলাই গ'ল আৰু আপোনালোকৰ এডমিট কাৰ্ড 24ত ওলাব ঠিক আছে 24th চাগে মঙলবাৰ পৰিছে চ' সেইদিনাখন আপোনালোকৰ এডমিট কাৰ্ড ৰিলিজ হ'ব ফৰেষ্ট ৰেঞ্জৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছিলোঁ আৰু পৰীক্ষা পষ্টপন নহয় ঠিক আছে সেইবিলাক আশাত নাথাকিব চ' পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু মষ্ট প্ৰবেবলি এক্সাম চেণ্টাৰ চাগে গুৱাহাটীতে হ'ব কাৰণ আগে পিছে ফৰেষ্ট ৰেঞ্জৰ এক্সাম গুৱাহাটীতে হয় মই গম পাইছোঁ আপোনালোকে এক্সাম চেণ্টাৰ চুজ কৰিব আহিছিলে কিন্তু ইয়াতে যেতিয়া কোনোবা এটা এক্সাম চেণ্টাৰত কোনোবা এটা চেণ্টাৰত ধৰক কেণ্ডিডেট ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ নাথাকে তেতিয়াহ'লে গুৱাহাটীতে চবকে চিফ্ট কৰা হয় চ' সেইটো কাৰণে গুৱাহাটীত এৰাউণ্ড 40,000 মান কেণ্ডিডেটছক একমডেট কৰিব পাৰে গুৱাহাটীৰ কলেজ ইউনিভাৰ্চিটিছবিলাকে চেণ্টাৰ্ছবিলাকে চ' সেইটো কাৰণে 40,000 মান কেণ্ডিডেটছ থাকিলে মানে গুৱাহাটীতে এক্সাম জেনেৰেলি কণ্ডাক্ট কৰে চ' লেটছ চি কি হয় বাকী এনেই জেনেৰেলি আপোনালোকে গুৱাহাটীত এক্সাম হ'ব বুলি ধৰি থওক বাকী ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ এডমিট কাৰ্ডটো আহি গ'ল পৰীক্ষাটো আপোনালোকৰ 23rd আছে মানে দেওবাৰে ছানডে আছে চ' আজিতো ছেটাৰডে মানে কাইলৈ আছে আৰু এইটো কাৰণেও ষ্টাডি মেটেৰিয়েলছ আছে বাৰু লাগিলে যদি ল'ব পাৰে লাষ্ট মমেণ্ট ৰিভিজনৰ কাৰণে বাকী এছিষ্টেণ্ট ডাইৰেক্টৰ কটেজ ইণ্ডাষ্ট্ৰিজ কাৰণে ভাইভা বছৰ ইয়াতে নটিফিকেশ্যন আহি গ'ল ভেটেৰিনেৰী ব্লক ভেটেৰিনেৰী অফিচৰ কাৰণে যোনখিনি এনিমেল হাজবেণ্ডেৰী আৰু ভেটেৰিনেৰী ছায়েন্সৰ ওপৰত মোৰ তাত মেটেৰিয়েলছ নাই সেইখিনি আপোনালোকে নিজৰ কিতাপে পঢ়িব লাগিব নিজৰ অধ্যয়ন সামগ্ৰীখিনিয়ে ইউজ কৰিব লাগিব বাকী জেনেৰেল ষ্টাডিজৰ কাৰণে আপোনালোকক যদি লাগে কোৰ্চ মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে ঠিক আছে এইখিনি বস্তু পাই যাব বাকী এনিমেল হাজবেণ্ডেৰীৰ যোনটো 9 নম্বৰ পইণ্ট আছে এনিমেল হাজবেণ্ডেৰী পলিচিছ আৰু স্কিমছ সেইখিনিৰ ওপৰত মোৰ তাত মেটেৰিয়েলছ নাই সেইখিনি পলিচিছ আৰু স্কিমছবিলাক আপোনালোকে ডাইৰেক্ট মাৰিলে মানে আছাম গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে তাতে আপোনালোকে এনিমেল হাজবেণ্ডেৰী স্কিমছ আৰু পলিচিছবিলাক তাৰ পৰা ডাইৰেক্ট পঢ়িব পাৰিব গুগলত জাষ্ট চাৰ্চ মাৰিব এনিমেল হাজবেণ্ডেৰী স্কিমছ বুলি তাতে ওলাই যাব চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিমছ ফৰ এনিমেল হাজবেণ্ডেৰী আছাম গভৰ্ণমেণ্ট স্কিমছ ফৰ এনিমেল হাজবেণ্ডেৰী চ' তাতে অফিচিয়েল গভৰ্ণমেণ্ট ৱেবছাইট কি তাতে ইজিলি এভেইলেবল আছে চ' তাৰ পৰা আপোনালোকে এইখিনি চাই ল'ব পাৰিব বাকী যোনখিনি ওপৰৰখিনি কাৰেণ্ট ইভেণ্টছ ঠিক আছে কাৰেণ্ট ইভেণ্টছ মানে কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়ান ইকনমি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱৰ্ল্ড জিঅ'গ্ৰাফি ইনক্লুডিং ইণ্ডিয়া এণ্ড আছাম ইম্পৰ্টেণ্ট হিষ্ট্ৰী অফ দি ৱৰ্ল্ড ঠিক আছে ইম্পৰ্টেণ্ট হিষ্ট্ৰী অফ ৱৰ্ল্ড ইনক্লুডিং ইণ্ডিয়া এণ্ড আছাম চ' ইণ্ডিয়া এণ্ড আছামৰ ওপৰত হিষ্ট্ৰী পাই যাব ৱৰ্ল্ডৰ হিষ্ট্ৰীৰ ওপৰত কিছুমান এক্সট্ৰা ৱেবছাইট দিব পাৰিম সেইখিনি লিংকো প্ৰভাইড কৰিম যদি দৰকাৰ পৰে বাকী ছায়েন্স এণ্ড টেকন'লজিৰ ওপৰত পাই যাব কুৱেশ্যন ৰিজনিং এপ্টিটিউড এনভাইৰমেণ্ট ইক'লজি এইবিলাকৰ ওপৰত মোৰ তাত মেটেৰিয়েলছ এভেইলেবল আছে চ' আপোনালোকে ল'ব পাৰিব চ' মই ভিডিঅ'টোৰ শেষৰ ফালে মই ক'ম বাৰু মেটেৰিয়েলছ কোনখিনি আছে চ' আপোনালোকে মই ভিডিঅ'টোৰ শেষৰ ফালে এবাৰ এনেই ভালকৈ জনাই দিম কিন্তু এনেই তথাপিতো কৈ দিছোঁ ব্লক ভেটেৰিনেৰী অফিচাৰৰ ওপৰত ইয়াতে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছিলে মই ইয়াতে আই থিংক শ্ব' কৰিছিলোঁৱে মে বি ইয়াত নাথাকিব পাৰে ভেটেৰিনেৰী অফিচাৰ ব্লক ভেটেৰিনেৰী অফিচাৰৰ ওপৰত কিন্তু ইয়াতে এইটো এছিষ্টেণ্ট জিঅ'লজিষ্টটো নহয় ব্লক ভেটেৰিনেৰী অফিচাৰ এইটো হ'ব লাগে 250 ৰুপিছত এভেইলেবল আছিল ঠিক আছে ষ্টাডি মেটেৰিয়েলছ তাৰপিছত আমি যদি আকৌ বেক কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখিব এছিষ্টেণ্ট মেনেজাৰ ইন পাৱাৰ ডিষ্ট্ৰিবিউশ্যন জেনেৰেশ্যন লিমিটেড চ' ইয়াতে জেনেৰেল ষ্টাডিজৰ জেনেৰেল ইংলিছটো এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰৰ একেই হয় চিলেবাছ চ' এইখিনিৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ কমনলি এটা ল'লে হ'ল কোনোবাই যদি ল'ব বিচাৰে চ' জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ইয়াতে যোনখিনি ইম'চনেল ইণ্টেলিজেঞ্চখিনি নিজে পঢ়িব লাগিব বাকী মোৰ তাত এনেই ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে কিন্তু আপোনালোকে নিজৰ ফালৰ পৰা পঢ়িব পাৰিব এইটো কথা আৰু মই জাষ্ট এনেই অপশ্যনটো কৈছোঁ যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব তো ইয়াতে যোনখিনি এছিষ্টেণ্ট মেনেজাৰ আৰু জেনেৰেল মেনেজাৰ আছে এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ যোনকেইটা পষ্ট ওলাইছিলে আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেডৰ APGCLৰ তাৰে কাৰণে আপোনালোকে চিলেবাছ একেই ছেইম হয় দুইটাৰে ঠিক আছে বাকী যোনখিনি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং ইনফৰমেশ্যন টেকন'লজি ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং চিভিল ইঞ্জিনিয়াৰিং হিউমেন ৰিচোৰ্চ সেইখিনি আপোনালোকে নিজৰ স্পেচিয়েলাইজ ছাবজেক্ট ইয়াতে পঢ়িব লাগিব ঠিক আছে চ' বাকী অন্যখিনি অকণমান পুৰণা হয় ৰিচাৰ্চ এণ্ড ফাইনেন্স বাজেটৰ লিষ্ট অফ কেণ্ডিডেটছ সেই কিন্তু আপোনালোকে পৰীক্ষা দিবলৈ ওলাইছে কাইলৈ বাকী মেইনছৰ কাৰণে এইখিনি অলপ পুৰণা এডভাৰটাইজমেণ্ট ঠিক আছে চ' আৰু বাকী যদি আৰু তললৈ যাওঁ তেতিয়াহ'লে লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টত যদি আমি চাওঁ তেতিয়াহ'লে এইটো বছৰ টোটেল 12টা এডভাৰটাইজমেণ্ট ওলাইছে এতিয়ালৈকে ৰিচাৰ্চ এছিষ্টেণ্ট আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট চ' যিহেতু চিলেবাছ দি দিলে চ' পৰীক্ষাবিলাক আপোনালোকে এক্সপেক্ট কৰিব পাৰে এইটো বছৰৰ শেষৰ ফালে কাৰণ আপোনালোকে ধৰক পৰীক্ষাত দেৰি হ'ব পাৰে কিন্তু দেৰি হোৱাটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে ৰেডি হৈ থকাটো ভাল কেতিয়াবা
APSC কিছুমান এক্সাম এবছৰ লগাই দিয়ে, কেতিয়াবা কিছুমান এক্সাম 3 মাহতে কণ্ডাক্ট কৰি দিয়ে, ঠিক আছে। APSCৰ তেনেকুৱা ৰেকৰ্ডো আছে 60 ডেইজতে এক্সাম কণ্ডাক্ট কৰা। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থকাটো ভাল। মই যদি কওঁ এতিয়া আগষ্ট মাহ চলি আছে, ছেপ্টেম্বৰ অক্টোবৰ 2 মাহ আছে আৰু চিলেবাছ যিহেতু দি দিলে, চ' নৱেম্বৰ পৰীক্ষা হ'ব বুলি আপোনালোকে এটা টাৰ্গেট লৈ পেলাই প্ৰিপেৰেশ্যন কৰি থাকক, ঠিক আছে। নিজে প্ৰিপেয়াৰ হৈ থকাটো একো বেয়া কথা নহয়, কাৰণ এটা টাৰ্গেট, কাৰণ আপোনালোকে মোক সুধি থাকে যে টেণ্টেটিভ ডেট কিমান হ'ব। চ' মই এতিয়া যদি এই এডভাৰটাইজমেণ্টখিনিৰ কথা যদি কওঁ, চ' এইটো বছৰতে পৰীক্ষা হ'ব বুলি ধৰি লওক, কাৰণ অলপ দেৰি হ'ব পাৰে APSCৰ, কিন্তু এনেকুৱা নহয় যে আপোনালোকে দেৰি হ'ব বুলি ভাবি প্ৰিপেৰেশ্যন নকৰিব, কাৰণ মই সেইটো কাৰণে মই এটা অলপ সোনকালৰ ডেট এটা দি দিওঁ, কাৰণ নহ'লে পিছত যদি লৰালৰি হয় তেতিয়াহ'লে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ প্ৰব্লেম হয়। কাৰণ এতিয়া ফৰেষ্ট ৰেঞ্জাৰৰ এক্সামটো এবছৰ হৈ গ'ল, বহুতে ইজি বুলি লৈ আছিলে যে অলপ লেট হ'ব কিবা হ'ব, ঠিক আছে, মেইনছৰ পাছত হ'ব কিবা কিবি, কিন্তু পটককৈ দি দিলে ন। চ' সেইটো কাৰণে প্ৰিপেৰেশ্যন হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ পৰীক্ষা কেতিয়া আহি যায় কোনো ঠিক নাই। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন হৈ থাকিব। এইটো বছৰৰ শেষৰ ফালে পৰীক্ষা এক্সপেক্ট কৰিব পাৰে নৱেম্বৰ ডিচেম্বৰত। এতিয়া লেটেষ্ট যোনকেইটা এডভাৰটাইজমেণ্ট ওলাইছে সেইকেইটা পৰীক্ষা নৱেম্বৰ ডিচেম্বৰত এক্সপেক্ট কৰিব পাৰে। যেনেকৈ ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ ওলালে এনিমেল হাজবেণ্ডেৰী আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ, জুনিয়ৰ মেনেজাৰ APGCL, এছিষ্টেণ্ট মেনেজাৰ APGCL। চ' এইবিলাকৰ পৰীক্ষা এইটো বছৰতে এক্সপেক্ট কৰিব পাৰে। আৰু জিঅ'লজিষ্ট, ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং, আছাম আণ্ডাৰ মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট, ঠিক আছে। জিঅ'লজিষ্টৰো চিলেবাছ ইয়াতে দিলে বাৰু, যোনখিনি চিলেবাছ মই দেখিছিলোঁ, মই ইয়াতে জিঅ'লজিষ্টৰো চিলেবাছ তেওঁলোকে দিছিলে। ইয়াতে যদি চাওঁ, এইটো ডাইৰেক্টৰ অফ জিঅ'লজি এণ্ড মাইনিং, এছিষ্টেণ্ট জিঅ'লজিষ্ট, কেমিষ্ট, ড্ৰিলিং ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ, জিঅ'লজিষ্ট, এই গোটেইবিলাকৰ যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ আছে, যোনখন আপোনালোকৰ জেনেৰেল ষ্টাডিজ পেপাৰ আছে, তাৰে চিলেবাছ মোৰ অৰ লেছ একেই হয়। চ' সেইকাৰণে তাৰ কাৰণে এটা ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ। চ' সেইখিনি মোৰ তাত পাই যাব, ঠিক আছে। জিঅ'লজিষ্ট আৰু মাইনিঙৰ যোনখিনি ষ্টাডি মেটেৰিয়েলছ আছে, এছিষ্টেণ্ট জিঅ'লজিষ্ট, কেমিষ্ট, ঠিক আছে, জিঅ'ফিজিচিষ্ট, ড্ৰিলিং ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ, এইখিনিৰ কাৰণে জেনেৰেল ষ্টাডিজৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব 175 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। বাকী আপোনালোকৰ যোনখিনি স্পেচিয়েলাইজ পেপাৰ থাকিব, ছাপ'জ কেমিষ্ট্ৰিটো যদি খুলি চাওঁ তেতিয়াহ'লে এখন স্পেচিয়েলাইজ পেপাৰো থাকে, যেনেকৈ কেমেষ্ট্ৰি অন দি বেচিছ অফ গুৱাহাটী ইউনিভাৰ্চিটি চিলেবাছৰ যোনখন কেমেষ্ট্ৰি থাকিব। চ' ইয়াতে আপোনালোকে এইখিনি বস্তু ইনঅৰ্গেনিক কেমেষ্ট্ৰি, ঠিক আছে। চ' এইখিনি আপোনালোকে বণ্ডিং ইন ইনঅৰ্গেনিক এণ্ড কোঅৰ্ডিনেশ্যন কম্পাউণ্ড, চ' এইবিলাক ইলেক্ট্ৰনিক স্পেক্ট্ৰা এণ্ড অফ ট্ৰেনজিশ্যন মেটেল কমপ্লেক্সেছ, চ' এইবিলাক বস্তু আপোনালোকে নিজে প্ৰিপেৰেশ্যন কৰিব পাৰিব এজ পাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছৰ ভিত্তিত, ঠিক আছে। চ' এইখিনি গ্ৰেজুৱেট লেভেলৰ, ডিগ্ৰী লেভেলৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ ইয়াতে মেইনটেইন হৈছে চাগে। গ্ৰেজুৱেট লেভেল নে হাই ছেকেণ্ডেৰী লেভেল আপোনালোকে এবাৰ ইয়াতে চাই লোৱাটো ভাল হ'ব, ঠিক আছে। বাকী অন্য জেনেৰেল ষ্টাডিজৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ মোৰ তাত পাই যাব। আৰু ইয়াতে যদি লেটেষ্ট এডভাৰটাইজমেণ্ট খুলি আৰু যদি চাওঁ, ইয়াতে এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ, ড্ৰিলিং ইঞ্জিনিয়াৰ, কেমিষ্ট, ঠিক আছে, এছিষ্টেণ্ট জিঅ'লজিষ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল, পাব্লিক ৱৰ্কছ, বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট। চ' এইবিলাকৰ পৰীক্ষা আপোনালোকে এইটো বছৰৰ শেষৰ ফালে এক্সপেক্ট কৰিব পাৰে। জুনিয়ৰ গ্ৰেড হোমগাৰ্ড ছাৰ্ভিচৰ এইটো বছৰৰ 2nd নম্বৰ এডভাৰটাইজমেণ্টটো, চ' এইটোৰ পৰীক্ষাও আপোনালোকে এইটো বছৰ শেষৰ ফালে এক্সপেক্ট কৰিব পাৰে, মানে ডিচেম্বৰ ভিতৰত এক্সপেক্ট কৰিব পাৰে। প্ৰিপেৰেশ্যন কৰি থকাটো ভাল, প্ৰিপেৰেশ্যন কৰাত একো আপত্তি নাই, প্ৰিপেৰেশ্যন কৰি থাকক। বাকী মেইনছৰ পৰীক্ষাটো জানেই অক্টোবৰত আছে। চ' বাকী আৰু অন্য একো নাই। এইটো বছৰ টোটেল 12টা এডভাৰটাইজমেণ্ট ওলাইছে, তথাপিতো মই যদি কওঁ এইটো বছৰ আৰু 5টা 6টা মানে 20টাৰ ওচৰা ওচৰি এডভাৰটাইজমেণ্ট ওলোৱাৰ সম্ভাৱনা আছে, কাৰণ অলৰেডি বহুত চেংচন পষ্ট কিছুমান চেংচন কৰা আছিলে যোৱাবাৰ। চ' সেইখিনি এডভাৰটাইজমেণ্ট ওলাই থাকিব লাগে, ঠিক আছে, কাৰণ এডভাৰটাইজমেণ্ট দিওঁতে অলপ দেৰি হয়, কিন্তু চেংচন বহুত আগতেই হৈ যায়। বাকী 2 লাখ চাকৰিৰ এডভাৰটাইজমেণ্টবিলাক আপোনালোকে অহা বছৰৰ পৰাই পাব, ঠিক আছে। আৰু সেইটোৰ ওপৰতো স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা গঠন কৰি দিছিলে, সেইটোৰ ওপৰতো মই এটা ভিডিঅ' বনাম। নেক্সট ভিডিঅ'টো মই সেইটোৰ ওপৰতে বনাবলৈ চেষ্টা কৰিম, য'ত স্পেচিয়েল টাস্ক ফ'ৰ্চে ৰিপৰ্ট ছাবমিট কৰিলে নে নাই, কিমান ভেকেঞ্চি ওলাইছে কি নাই, সেইটোৰ ওপৰত ডিটেইল ভিডিঅ' এটা মই সোনকালে বনাবলৈ চেষ্টা কৰিম। বাকী আপোনালোকক এইখিনি কথা ক'লোঁ, প্ৰিপেৰেশ্যন কৰি থাকক যোনখিনিৰ কাৰণে এপ্লাই কৰিছে, আৰু যোনখিনি অনলাইন এপ্লিকেশ্যন চলি আছে সেইখিনিৰ কাৰণে এপ্লাই কৰক, ঠিক আছে। অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে কিছুমানৰ, চ' সেইখিনিৰ কাৰণে এপ্লাই কৰক, যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্ট, ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ। চ' এইবিলাকৰ কাৰণে যদি অনলাইন এপ্লিকেশ্যন চলি আছে, বৰ্তমান কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে। বাকী মই যদি কোৰ্চ মেটেৰিয়েলছখিনি কথা কওঁ, আৰু এটা কোৰ্চ মেটেৰিয়েলছৰ আগতে মই আৰু এটা কথা কৈ লৈছোঁ, আৰু এবাৰ কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো চাব, ইয়াতে থাম্বনেইলটো দেখিছে, আপকামিং ৰিক্ৰুইটমেণ্ট 2026-27, ইয়াতে কি নটিফিকেশ্যন আহিব পাৰে এডভাৰটাইজমেণ্টৰ APSCৰ আণ্ডাৰত, ঠিক আছে। APSC কি পৰীক্ষা পাতিব পাৰে, যেনেকৈ ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ, জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ, মটৰ ভেহিকল ইনস্পেক্টৰ, এনফৰ্চমেণ্ট ইনস্পেক্টৰ, কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APGCL, এছিষ্টেণ্ট মেনেজাৰ, জুনিয়ৰ মেনেজাৰ APDCL আৰু AEGCL,
এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আৰু অন্যান্য পষ্টবিলাকৰ কাৰণে কিবা নটিফিকেশ্যন আহিব নেকি এইটো ভিডিঅ'টো মই অলপ ডিছকাছ কৰিছিলোঁ এইটো ভিডিঅ' চালে হ'ল আজিৰ যোনটো ভিডিঅ' দিম তাৰ মাজত দুটা ভিডিঅ' থাকিব তাৰে 3 নম্বৰ ভিডিঅ'টোত আপোনালোকে বেকলৈ গ'লে মানে এই ভিডিঅ'টো পাই যাব ঠিক আছে এই ভিডিঅ'টো আপোনালোকে চাব এই ভিডিঅ'টোৰ লিংকটো যদি দৰকাৰ পৰে মই ভিডিঅ' ডেছক্ৰিপশ্যন বা কোনোবাই যদি কমেণ্টত সোধে কমেণ্টতো দি দিম বা আপোনালোকে মোৰ চেনেলত গৈ পেলাই স্ক্ৰল কৰিলে মানে এইটো ভিডিঅ' চালে মানে গম পাব কি নটিফিকেশ্যন নতুনকৈ আহিব পাৰে ঠিক আছে আৰু লগতে বাকী যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে খালি আপোনালোকে এটা বস্তু মনত ৰাখিব কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়াহ'লে জনাই দিব কাৰণ আগৰ মেটেৰিয়েলছখিনি কিছুমান বস্তু মিলিব পাৰে চ' সেইকাৰণে আগৰ মেটেৰিয়েলছখিনি বাদ দি যদি কিবা নতুন মেটেৰিয়েলছ লাগে তেতিয়া ল'লে হ'ল তেতিয়া গোটেই প্ৰাইচটো পে' নকৰিলেও হ'ব ঠিক আছে চ' APSC এছিষ্টেণ্ট জিঅ'লজিষ্ট কেমিষ্ট জিঅ'ফিজিচিষ্ট ড্ৰিলিং ইঞ্জিনিয়াৰ এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 175 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এনেই কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মত আৰু যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং লাগে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব ঠিক আছে চ' আপোনালোকে ল'ব পাৰিব বাকী ইয়াতে APSC এছিষ্টেণ্ট জিঅ'লজিষ্ট নহয় ব্লক ভেটেৰিনেৰী অফিচাৰ ব্লক ভেটেৰিনেৰী অফিচাৰ হ'ব লাগিছিলে ইয়াতে ভুলতে লিখিলোঁ চ' জেনেৰেল ষ্টাডিজৰ কোৰ্চ এটা এভেইলেবল আছে 250 এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্টৰ এনে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC হোমগাৰ্ড ছাৰ্ভিচৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 ওপৰত 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ওপৰত কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 175 ৰুপিছত APSC CDPৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ মেনেজাৰ এছিষ্টেণ্ট মেনেজাৰ জুনিয়ৰ মেনেজাৰ APGCLৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছৰ ওপৰত 175 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS DME গ্ৰেড 3 পৰীক্ষাটো এইটো বছৰতে কণ্ডাক্ট কৰিব চাগে 191 পষ্টৰ কাৰণে নন টেকনিকেলৰ তাৰ কাৰণে 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ্ছ 75 ৰুপিছত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350 DSS DME গ্ৰেড 3 নন টেকনিকেল কোৰ্চ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী হাইকোৰ্ট মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 325 গুৱাহাটী হাইকোৰ্ট ছফিয়াৰ ড্ৰাইভাৰৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টসমূহৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 275 আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে 37খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাই যাব বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিছ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ইংলিছ কম্প্ৰিহেনশ্যন এছে প্ৰিচি গ্ৰামাৰৰ ওপৰত কিছুমান ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এনে বেছিভাগ কোৰ্চততো ইংলিছটো ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে 37খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিছ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকো বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলটো
ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম